शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वधारं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्। संस्कृत विभागस्य विभागाध्यक्षः तथा अस्याः सभायाः सभाध्यक्षः डॉक्टर कामेश्वर शुक्ल महोदयः, मंचे उपविष्टः मम सहपाठिनः कुमार भास्कर वर्मा संस्कृत तथा पुरातनाध्ययन विश्वविद्यालयस्य प्राक्तन कुलपति महाभागः प्रोफेसर दीपक कुमार शर्मा महाभागः, अद्य सम्मानिताः मम ज्येष्ठा भगिनी स्वरूपा अध्यापिका सुजाता पुरकायस्थ महोदयाः, अध्यापिका मुक्ता विश्वास महोदयाः, अध्यापिका मंजुला देवी महोदयः, अध्यापिका सुधीधरा चक्रवर्ती महाभागः, अध्यापिका किरण शर्मा महाभागः, मम पुरतः उपविशन्तः मम सहकर्मिणः रश्मिरेखा गोस्वामी महाभागः, डॉक्टर विनिमा गुजरबरुआ महाभागः, विभिन्न महाविद्यालयात् आगतः कल्पिता गुजरबरुआ महाभागः, गौतम शर्मा डॉक्टर गौतम चौधरी महाभागा, डॉक्टर जयंत शर्मा महाभागा तथा मम पुरतः सन्निवेशितः प्रियाः छात्राः छात्रस्य। अद्य इयं सभा अस्माकं संवर्धनार्थम् आयोजिता। अस्य शीर्षकमस्ति स्वप्रस्थानिक सम्मान समारोह। अस्मात् विश्वविद्यालयात् पाठदानं कृत्वा वयं सर्वे अवसरलब्धा आसन्। अद्य अस्माकं कृते अस्मान् प्रति संवर्धनार्थम् अस्माकम् आगमनार्थम् अनुरोधं कृतवन्तः, तथा वयं सर्वे सम्मानिताः भवामः। एतदर्थं सर्वेषां कृते आयोजकानां कृते धन्यवादं कृतज्ञतां च व्याहरामि। अस्य विश्वविद्यालयस्य सुसमृद्धिं सारस्वत समृद्धिं कामयमाना अहं भगवतः समीपे प्रार्थनां करोमि। अधुना अहम् असमिया भाषायां किञ्चित् वदितुमिच्छामि। जे এই বিশ্ববিদ্যালয়ত মই 1981 চনত ছাত্ৰী হিচাপে ভৰ্তি হৈছিলোঁ আৰু তেতিয়া মই অৱশ্যে বিবাহিতা আছিলোঁ। মই স্নাতক পৰীক্ষাৰ আগতেই মোৰ বিবাহ সম্পন্ন হৈছিল পাৰিবাৰিক অসুবিধাবশতঃ। যেই নহওক আমি তেতিয়া হোষ্টেলত থাকিয়ে পঢ়িছিলোঁ। বহুত ক্ষতি কৰিবলগীয়া হৈছিলে, বহুত অনুপস্থিত আছিলোঁ কেইটামান ক্লাছত। শনিবাৰে সোমবাৰে আহি নাপালে সৰ্থেবাৰীৰ পৰা আহোঁ আৰু যোৱাৰ দিনাও 2টা ক্লাছ অফ কৰি পেলাই যাব লাগে। ছাৰসকলক কৈ পেলাই গৈ সৰ্থেবাৰী পাওঁ। যেই নহওক যে সেই সময়খিনিত ইমান আনন্দ উপভোগ কৰিছিলোঁ। আৰু আমাৰ শিক্ষকসকল বাইদেউসকলৰ নাম কৈছে যে অধ্যাপক মুকুন্দ মাধৱ শৰ্মা, সন্মানীয় আমাৰ সকলোৰে মুকুন্দ মাধৱ শৰ্মা, প্ৰিয়াংশু প্ৰবল উপাধ্যায়, ডক্টৰ ভৱেন হাজৰিকা,
ডক্টৰ অপূৰ্ব কুমাৰ বৰঠাকুৰীয়া, ডক্টৰ অশোক কুমাৰ গোস্বামী, ডক্টৰ কালীপ্ৰসাদ সিনহা, ডক্টৰ নলিনী ৰঞ্জন শৰ্মা, ডক্টৰ ৰাজেন্দ্ৰ শৰ্মা আৰু অধ্যাপিকা আছিলে ডক্টৰ মৈত্ৰী বৰা, ডক্টৰ নলিনী দেৱী মিশ্ৰ আৰু শেষৰ ফালে আহিছিল ডক্টৰ লক্ষ্যহীৰা গগৈ চুতীয়া বাইদেউ আৰু একেবাৰে শেষত পাইছিলোঁ ডক্টৰ থানেশ্বৰ শৰ্মা ছাৰক, বেড গ্ৰুপৰ আছিল তেখেতে। যে আমাক সকলো এই শিক্ষকসকল ইমান মানে উচ্চ পৰ্যায়ৰ জ্ঞান সম্পন্ন আছিল, ইমান জ্ঞানী আছিল, তেখেতসকলে মানে কেনেকৈ অভিভূত কৰিছিল ছাত্ৰসকলক, ছাত্ৰ ছাত্ৰীসকলক আমি অভিভূত হৈ পৰিছিলোঁ যে মানে বেছিভাগ শিক্ষকেই কিতাপ নেমেলাকেই মানে অনৰ্গল মানে সেই পাঠ্যবিলাক আওৰাইছিল। বিশেষকৈ অপূৰ্ব বৰঠাকুৰীয়া ছাৰ, তেখেতে মেঘদূত পঢ়াওঁতে কি কৰে যে শ্লোক এটা মাতিব দিয়ে, প্ৰত্যেকজন ছাত্ৰ বা ছাত্ৰীক শ্লোকটো মাতিব দিয়ে, তাৰপিছত বুজাই দিব। মাতিলে এটা শব্দ কোৱাৰ লগে লগে ছাৰে গোটেই শ্লোকটো মুখস্থ মাতে, গোটেই কিতাপখনৰ শ্লোকটো, ব্যাকৰণৰ যে কোনটো পৃষ্ঠা কি আছে, এনেকুৱা বহুতখিনি তাৰমানে হেৰি কৰিছিল। তেনেকুৱা আমি অবাক হৈ গৈছিলোঁ, বহুত উদাহৰণৰ দ্বাৰা উপমাৰ জৰিয়তে তাৰমানে কথাবিলাক সহজ সৰলকৈ বুজাইছিল, যে তেনেকৈ আমি অবাক হৈ গৈছিলোঁ। আৰু যিয়েই নহওক এতিয়া সেই শিক্ষকসকল প্ৰায়ভাগেই দিৱংগত হৈছে, কেৱল ৰাজেন শৰ্মা ছাৰ আছে, শ্ৰদ্ধেয় ৰাজেন শৰ্মা ছাৰ আছে আৰু অধ্যাপিকা মৈত্ৰী বৰা বাইদেউ আছে, নলিনী বাইদেউ আছে। যে যিয়েই নহওক এই সকলোখিনিয়ে ভগৱানে তেখেতসকলক দীৰ্ঘায়ু কৰক আৰু যিসকল দিৱংগত হৈছে তেখেতসকললৈ মই শ্ৰদ্ধাঞ্জলি যাচিলোঁ, য'ত আছে সুখেৰে থাকক। তাৰপিছত কি হ'ল যে পৰৱৰ্তী সময়ত অধ্যাপনা কৰাৰ সময়তো মই শিক্ষকসকলৰ সহযোগ পালোঁ আৰু মই অধ্যাপিকা নলিনী দেৱী মিশ্ৰৰ তত্ত্বাৱধানত অধ্যাপনা কৰি 2000 চনত মই PhD ডিগ্ৰী পাইছিলোঁ। যে যিয়েই নহওক তাৰপিছত আৰু মোৰ ছোৱালীও ইয়াতে পঢ়িছিল, 2007 চনত সংস্কৃত বিভাগৰ পৰা তাৰমানে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। যে তেতিয়াও মই মাজে মাজে কেতিয়াবা আহিব লগা হৈছিল। তাৰপিছত মই সৌভাগ্যক্ৰমে 2010 চনত ছেপ্টেম্বৰ মাহৰ পৰা এই শিক্ষানুষ্ঠানত, এই বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগত মই সহযোগী অধ্যাপিকা ৰূপে মই নিযুক্তি লাভ কৰিছিলোঁ আৰু প্ৰায় 10.5 বছৰ শিক্ষাদান কৰাৰ পাছত মই ইয়াৰ পৰা অৱসৰ লাভ কৰিছোঁ। মোৰ পিছত বাকী বাইদেউসকলেও অৱসৰ, আমি প্ৰায় সমবয়সীয়া, মোতকৈ চুক্তিধৰা চক্ৰৱৰ্তী বাইদেউ এবছৰ ওপৰত, মঞ্জুলা বাইদেউ, হিৰণ বাইদেউ 2 বছৰ ছিনিয়ৰ, এনেকুৱা মানে বেছি হেৰি নহয় আৰু আমি প্ৰায় একেলগেই অৱসৰ পালোঁ। মই অৱশ্যে 5 বছৰটো মই কম পাইছোঁ, মানে 5 বছৰ আগতেই মই ৰিটায়াৰ হৈছোঁ। যিয়েই নহওক মোৰ সেইটো মানে অসুবিধা আছিলে, বিশেষকৈ কৰোণাৰ সময়তো মই অলপ অসুবিধা পালোঁ, গতিকে মোৰ ৰিচাৰ্চ স্কলাৰ মানে PhD স্কলাৰ নোলাল সেই সময়ত আৰু সেইকাৰণে মই আগতে যাবলগীয়া হ'ল। যিয়েই নহওক মই সেই শিক্ষকসকল যিসকলৰ কৃপা, যিসকলৰ মানে শিক্ষাদান লৈ পেলাই এইখিনিলৈকে যিখিনি কৰিব পাৰিছোঁ সেইখিনিত মানে তেখেতসকলক অজস্ৰবাৰ মই কৃতজ্ঞতা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আৰু বিশেষকৈ এই বিভাগটো, আমাৰ এই সংস্কৃত বিভাগটো মানে এনেই এতিয়াও বিশ্ববিদ্যালয়ৰ ভিতৰতে মই ভাবোঁ যে শ্ৰেষ্ঠ হয়নে নহয় নাজানো, কিন্তু ভালেখিনি উন্নত, শ্ৰেষ্ঠ বিভাগ হিচাপে প্ৰতি বছৰে হয়তো সেইটো হেৰি নহ'ব পাৰে, মানে গোটেইখিনি চাই পেলাই নিৰ্বাচিত নহ'ব পাৰে প্ৰথম বুলি, মই জানা নাই এতিয়া কি হৈছে, কিন্তু আমাৰ বিভাগটো মানে বহুত উন্নত আৰু আশা কৰিছোঁ যে এই সাৰস্বত সাধনাৰ জৰিয়তে বা সাৰস্বত সমৃদ্ধিৰ জৰিয়তে এই বিভাগটোৱে বিশ্ববিদ্যালয়ৰ সকলো বিষয়তকৈ শিখৰত উপনীত হ'ব, তাকেই আশা কৰিছোঁ। আৰু কিছুমান স্মৃতি আছে ইয়াত মানে হাঁহি উঠা, মই কাব্য বিষয়তো মানে স্নাতকোত্তৰ ডিগ্ৰী লৈছিলোঁ, কিন্তু ইয়াতে মই BEd পঢ়াইছোঁ। আৰু সেই সময়ত মই কিছুদিন সুজাতা ভট্টাচাৰ্য বাইদেউক হেড হিচাপে পাইছোঁ, তাৰপিছত মুক্তা বিশ্বাস বাইদেৱে হেড হৈছে। তেতিয়া এই যে ছেমিষ্টাৰ কোৰ্চত হেৰি হয়, চেমিনাৰ হ'লে কি হয়, বেদত আমি 5জন শিক্ষক
গতিকে বেদত ছাত্ৰ কম থাকে, 5জন নালাগে। তেতিয়া মুক্তাবেদে কয় তুমি যোৱাচোন, যোৱা কাব্য গ্ৰুপত যোৱা। তেনেকৈ মই প্ৰায় 4-5 বছৰমান তাৰমানে কাব্য গ্ৰুপতহে মই চেমিনাৰ লওঁ। আৰু জগদীশ শৰ্মাই, ডক্টৰ জগদীশ শৰ্মাই মোক কয় পাইছেনে, কাব্য গ্ৰুপ পাছ কৰিছিলে, মজা পাইছেনে এতিয়া? মোক সদায় কয় যে কাব্য গ্ৰুপত আৰু 2বাৰ পৰীক্ষা দিবলৈ পাছ কৰিছিল নহয়, মজা পাইছে এতিয়া, কাব্যত বহি থাকক, এনেকৈ কয়। মোক খুব ৰস পাইছিলোঁ তেনেকৈ। যে যিয়েই নহওক বহুত স্মৃতি আছে, ক'ব লাগিলে ক'ব লাগে সময় নহয় আৰু। গতিকে বাইদেউসকলৰ মানে ছাৰসকলৰ স্নেহাশীষ, তেওঁলোকৰ যি পাণ্ডিত্য, যি কৰ্মপটুতা, স্নেহৰ যি অনুশাসন, তাৰপিছত যি উৎসাহ উদ্দীপনা, এই আটাইবিলাকৰ, সেই বাইদেউসকলৰো উৎসাহ উদ্দীপনা, উপদেশ পৰামৰ্শৰে মই সেইকেইদিন চলিছোঁ। তেখেতসকলে বহু উপকৃত কৰিছে মোক, তাৰ কাৰণে তেখেতসকলক আটাইকেইজনীকে মই কৃতজ্ঞতা জনাইছোঁ। মোৰ শিক্ষাগুৰুসকলক সেৱা শ্ৰদ্ধা জনাইছোঁ। আৰু সন্মানীয় দীপক শৰ্মা মোৰ কিন্তু স্নাতকোত্তৰ শ্ৰেণীত মোৰ সহপাঠী, কিন্তু আমি দুইটা কি আকাশ পাতাল প্ৰভেদ। তেখেত কুলগুৰু হ'ল, উপাচাৰ্য হ'ল, আৰু উপাচাৰ্য হ'ল এখন বিশ্ববিদ্যালয়ৰ। আৰু এই নহওক, তেখেত যেতিয়া আমি একেলগে পঢ়িছিলোঁ, পঢ়িলে তাৰমানে তেখেতে ৰগৰ কৰে, কিবা এটা কয় কিন্তু নিজে নাহাঁহে। আমি ভাবোঁ কিন্তু তেখেতে নিজে নাহাঁহে। তলমা হৈ পেলাই কিবা এটা ক'ব, আৰু প্ৰশ্ন সুধিলে পাৰে, মানে সোধে বৰঠাকুৰীয়া ছাৰে সোধে, আৰু তাৰমানে চাই ফুৰে। ছাৰে নোট দিয়ে কেতিয়াবা নোট দিলে এনেকৈ মানে কাষে কাষে চাই ফুৰে। চাই ফুৰি পেলাই কাৰ শুদ্ধ হয় সেইকেইজনক মানে কয়, আৰু তেখেতকো তাৰমানে আশীৰ্বাদ দিয়ে। কেতিয়াবা আমাক সুধি পাইছে, মূৰত কয় ভাল হ'ব ভালকৈ পঢ়া, শুদ্ধ লিখিছা, এনেকুৱা মানে বৰঠাকুৰীয়া ছাৰে বহুত উৎসাহ দিছিলে। আৰু বাকী শিক্ষকসকলেও এখেত আৰু মানে শৰ্মা, যদিও আমি স্নাতকোত্তৰ পক্ষত মানে সহপাঠী আছিলোঁ, এখেত এবছৰ আগতেই মোতকৈ মেট্ৰিক পাছ কৰিছিল। কিবা কি কাৰণে স্নাতক পৰীক্ষাত মানে 2খন দি পেলাই জিৰণি ল'লে, বহিলে আৰু বহিবৰ ইচ্ছা গ'ল নেকি, বহি গ'ল। তাৰপিছত ইমান ভাল ৰিজাল্ট কৰিলে, ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট। গতিকে মানে কেনেকুৱা ভাল ৰিজাল্ট, তেনেকুৱা ভাল ছাত্ৰ, ভাল শিক্ষক, ভাল শাসক তেখেত। যিয়েই নহওক, আজি এই সুযোগতে তেখেতলৈও ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু কামনা কৰিছোঁ যে এই বিশ্ববিদ্যালয়ৰ এই বিভাগটো সকলোতকৈ জাকত জিলিকা হওক। সকলো ছাত্ৰ ছাত্ৰীয়ে যে ইয়াৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ আৰু যাতে MPhil, PhD এইবিলাক উচ্চ শিক্ষাৰ কাৰণে সকলো যত্নপৰ হয়। আৰু এইবিলাকৰ ওপৰতেই বিশেষকৈ বিশ্ববিদ্যালয়ৰ বা বিভাগৰ শ্ৰেষ্ঠত্বটো নিৰ্ভৰ কৰে। সেইকাৰণে মই আবেদন কৰিছোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে যেন বহি নাথাকি অন্ততঃ PhD, MPhil কৰাৰ কাৰণে উপযুক্ত হোৱাৰ কাৰণে, সেইখিনি নম্বৰ লাভ কৰাৰ কাৰণে যত্ন কৰি, তাৰপিছত এই ডিগ্ৰীবিলাক উপাধিবিলাক লাভ কৰাৰ কাৰণে যত্ন কৰিব। আৰু এই বিভাগটোৰ পিছতো, ইয়াৰ পৰা ওলাই যোৱাৰ পিছতো এই বিভাগৰ উন্নতিৰ কাৰণে যিখিনি কৰিব পাৰি, সংস্কৃতৰ প্ৰচাৰ বা প্ৰসাৰৰ কাৰণে যিখিনি কৰিব পাৰি সেইখিনি কৰিব। আৰু তাকেই মই অনুৰোধো কৰিছোঁ আৰু কামনাও কৰিছোঁ। আৰু শেষত সকলোলৈকে মানে কৃতজ্ঞতা ধন্যবাদ জনাই মই সামৰণি মাৰিছোঁ। শেষত আজি জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে শৰ্মাই তাৰমানে দীপক শৰ্মাই মোক অনুৰোধ কৰিছিল। মই কেতিয়াবা গান গাইছিলোঁ, ভাল নাগাওঁ, কিন্তু তাৰপিছত মই সেইকাৰণে মোক গাব কৈছে। মই মানে বিৰোধিতা কৰিব নোৱাৰোঁ। মই জুবিন গাৰ্গৰ 2টা লাইন মাত্ৰ মানে গাই দিম, এটা কলি মাত্ৰ দাবী হ'লেও আৰু গোটেই নাগাওঁ। সম্পূৰ্ণ গান মই কিজানি নাজানো, বেছিভাগ জানো, ক'ৰবাত 2-এটা শব্দত খেলি মেলি লাগিব, গোটেই নাগাওঁ। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। মই নথকাৰ অনুভৱ যিদিনা
ধৰিবনে পুৱা মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে মই নথকাৰ অনুভৱ যিদিনা হ'ব